নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'টিত আমি আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটি বিএড এন্ট্ৰেন্স এক্সামৰ এডুকেশ্যনেল ইস্যুজ যেটো সেকশন এই সেকশনটোত উল্লাস স্কিমৰ বিষয়ে আমি আলোচনা কৰিম গতিকে কাৰেন্ট এডুকেশ্যনেল ইস্যুজ যেটো টপিক আছে এন্ট্ৰেন্স এক্সামৰ তো ইয়াত আমি কাৰেন্ট যিবিলাক এডুকেশ্যনেল ইস্যুজ আছে তাত আমি আৰটি বা সৰ্বশিক্ষা অভিযান এনইপি 2020 এইবিলাকটো আমি চামে তাৰ লগত কিছু ইম্পৰ্টেন্ট স্কিমৰ বিষয়ে আমি জানিব লাগিব বা চাব লাগিব সেইবিলাক টপিকৰ ওপৰত কোৱেশ্চন আহিব পাৰে গতিকে এখন ইম্পৰ্টেন্ট স্কিম হৈছে উল্লাস স্কিম তো এইখনৰ বিষয়ে আমি জানিব লাগিব ইয়াৰ ওপৰত কোৱেশ্চন আহিব পাৰে অকল গুৱাহাটী ইউনিভাৰ্চিটি বুলি নহয় বেলেগ ইউনিভাৰ্চিটিৰ যিবিলাক বিএড এন্ট্ৰেন্স এক্সাম আছে সকলোৰে বাবে প্ৰয়োজনীয় হয় ঠিক আছে তো আজিৰ এই ভিডিঅ'টিত আমি উল্লাস স্কিমখনৰ বিষয়ে আলোচনা কৰিম তো যিসকলে আগৰ ভিডিঅ'বিলাক চোৱা নাই বিএড এন্ট্ৰেন্স এক্সামৰ প্লেলিষ্ট এখন আছে তো সেই প্লেলিষ্টৰ পৰা আপোনালোকে সকলোবিলাক ভিডিঅ' চাব পাৰিব তাত বহুতো ভিডিঅ' আছে তো ইয়াৰ ওপৰত যদি আপোনালোকে বিএড এন্ট্ৰেন্স এক্সামৰ প্ৰিপাৰেচনৰ বাবে নোট পাৰচেজ কৰিব বিচাৰে তো এই কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব পাৰে ইয়াত টিচিং এপ্টিটিউড এডুকেশ্যনেল ইস্যুজ জেনাৰেল এৱাৰনেছ ৰিজনিং ইংলিছ কাৰেণ্ট এফেয়াৰ্ছ গোটেইখিনি ইয়াত আছে ডিটেইল নোটছো আছে আৰু এমসিকিউ কুৱেশ্চনো আছে তো আপোনালোকে পাৰচেজ কৰিব পাৰে গতিকে যিকোনো কোৰ্স আপোনালোকে পাৰচেজ কৰিব বিচাৰিলে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰিব তাত আপোনালোকে কোৰ্সসমূহ পাব তাত পাৰচেজ আৰু এক্সেছ দুটাই কৰিব পাৰিব ঠিক আছে ইয়াৰ লিংক বিলাকো ডেসক্ৰিপচন বক্সত দিয়া আছে তো এতিয়া আমি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি তো প্ৰথমে আমি জানিব লাগিব উল্লাস স্কিমখননো কি হয় এই বিষয়ে আমি জানিব লাগিব যেহেতু আমি উল্লাস স্কিমৰ বিষয়ে আলোচনা কৰিব লৈছো বিএড এন্ট্ৰেন্স এক্সামত গতিকে এইখন এডুকেশ্যনেল স্কিমে হয় এডুকেশ্যনৰ লগত ৰিলেটেড এখন স্কিম হয় গতিকে এডুকেশ্যনৰ লগত ৰিলেটেড যিবিলাক স্কিম হ'ব এইবিলাক ইম্পৰ্টেন্ট হ'ব তো ইয়াত আমি যদি চাওঁ উল্লাস স্কিমখনৰ ফুল ফৰ্ম কি হেতু আমাক পৰীক্ষাত সুধিব পাৰে তো হেখত আমি কেইটামান প্ৰশ্ন আলোচনা কৰিম তো এই উল্লাস স্কিমখনৰ ফুল যেটো ফৰ্ম যদি আমি চাব যাওঁ আন্ডাৰষ্টেণ্ডিং অফ লাইফ লং লাৰ্নিং ফৰ অল ইন সোসাইটি গতিকে ইয়াত কোৱা হৈছে আন্ডাৰষ্টেণ্ডিং অফ লাইফ লং লাৰ্নিং গতিকে লাইফ লং লাৰ্নিং হ'ব আৰু ইয়াত আন্ডাৰষ্টেণ্ডিং হ'ব লাগিব আৰু ফৰ অল ইন সোসাইটি সমাজৰ সকলোৰে বাবে হ'ব গতিকে উল্লাস নৱভাৰত সাক্ষৰতা কাৰ্যক্ৰম এটো হৈছে ইয়াৰ ফুল ফৰ্ম হয় ফুল নাম হয় এটো এই স্কিমখনৰ গতিকে আপোনালোকে গোটেইখিনি ডিটেইলছ মনত ৰাখিব লাগিব ইয়াৰ ফুল ফৰ্মটো আমাক সুধিব পাৰে গতিকে এই যিখন স্কিম হয় এইখন 2022-23 ৰ পৰা 26-27 লৈকে এই স্কিমখন ৰান কৰা হ'ব গতিকে আমি যদি চাওঁ 22-23 ত আৰম্ভ হৈছিল 22-23 বৰ্ষত আৰু 26-27 লৈকে থাকিব ঠিক আছে তো এই যিখন স্কিম হয় এই স্কিমখন সেন্ট্ৰেলি স্পন্সৰড হয় সেন্ট্ৰেল গভৰ্নমেন্টে ইয়াক স্পন্সৰ কৰিছে এই স্কিমখনৰ বাবে তো এইখিনি আপোনালোকে মনত ৰাখিব ফাৰ্স্ট পইণ্টটো আপোনালোকে মনত ৰাখিব ইয়াৰ ফুল ফৰ্মটো কি মনত ৰাখিব তো ইয়াৰ উদ্দেশ্য কি এই বিষয়ে আমি আলোচনা কৰিম পইণ্ট বাই পইণ্ট আমি আলোচনা কৰি যাম তো এই স্কিমখন আৰু এই কাৰণে ইম্পৰ্টেন্ট হয় কাৰণ এইখন এনইপি 2020 ৰ লগত ৰিলেটেড হয় তো এনইপি 2020 ত ৰেকমেন্ড কৰিছিল এডাল্ট এডুকেশ্যনৰ বিষয়ে বা লাইফ লং লাৰ্নিংৰ বিষয়ে গতিকে এনইপি নিউ এডুকেশ্যন পলিচি 2020 ত এই বিষয়ে উল্লেখ কৰা হৈছিল যে এডাল্ট এডুকেশ্যন হ'ব লাগিব আৰু লাইফ লং লাৰ্নিং হ'ব লাগিব যিসকল আধাতে শিক্ষা শেষ কৰিলে বা তেওঁলোকে কমপ্লিট কৰিব নোৱাৰিলে তো তেনে ধৰণৰ যিবিলাক আছে এই এডাল্ট এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিছে এনইপি 2020 গতিকে এই ৰেকমেন্ডেশনৰ প্ৰতি লক্ষ্য ৰাখি এই স্কিমখন লঞ্চ কৰা হৈছিল উল্লাস স্কিমখন গতিকে ইয়াত এডাল্ট এডুকেশ্যনৰ ওপৰত প্ৰাপ্তবয়স্কৰ শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া হৈছে আৰু নেশ্যনেল এডুকেশ্যন যেটো পলিচি এনইপি 2020 ইয়াৰ ৰিকমেন্ডেশনৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ লগত মিল ৰাখি এই আঁচনিখন কৰা হৈছিল ঠিক আছে তো ইয়াতে প্ৰশ্ন হ'ব পাৰে যে কোনে ৰেকমেন্ড কৰিছিল এনইপি 2020 ৰেকমেন্ড কৰিছিল এনে ধৰণৰ এখন আঁচনিৰ বিষয়ে তো এইখিনি পইণ্ট আপোনালোকে মনত ৰাখিব ইয়াত যদি আমি চাওঁ এই স্কিমখনত 2022-23 ৰ পৰা 26-27 যেটো ডিউৰেচন হয় এই গোটেই সময়ছোৱাৰ বাবে এই স্কিমখনত কিমান ইয়াত খৰচ কৰা হ'ব 1037.90 কোটি টকা ইয়াত খৰচ কৰা হ'ব তো ইয়াত গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ শেয়াৰ আছে 700 ক্ৰোৰ আৰু ষ্টেট গভৰ্নমেন্টৰ শেয়াৰ আছে 337.90 ক্ৰোৰ আছে তো এই পইণ্টছখিনি আপোনালোকে মনত ৰাখিব তো এইবিলাক পইণ্টৰ ওপৰতো প্ৰশ্ন সুধিব পাৰে তো এতিয়া আমি আহিম যে ইয়াৰ উদ্দেশ্য কি বা কাক টাৰ্গেট কৰা হৈছে এই আঁচনিখনৰ জৰিয়তে ইয়াৰ এইম বা টাৰ্গেট কি সেই বিষয়ে আমি আলোচনা কৰিম গতিকে ইয়াত গুৰুত্ব দিয়া হৈছে নন লিটাৰেটছ অফ 15 ইয়াৰ্ছ এণ্ড এবভ গতিকে যিসকল নন লিটাৰেটছ হয় তেওঁলোকে শিক্ষা লাভ কৰা নাই বা তেওঁলোকে শিক্ষা কমপ্লিট কৰিব পৰা নাছিলে আধাতে শিক্ষা তেওঁলোকে বাদ দিব লগা হ'ল বা শিক্ষা লাভ কৰাৰ সুবিধা নহল গতিকে তেনে ধৰণৰ যিসকল ব্যক্তি আছে 15 বছৰৰ পৰা ওপৰত হ'ব লাগিব তলত হ'ব নালাগিব
15 years and above 15 বছৰ হ'ব পাৰে বা তাতকৈ বেছি হ'ব পাৰে যেহেতু এডাল্ট এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিয়া হৈছে গতিকে সকলো ৰাজ্য বা ইউনিয়ন টেৰিটৰি হ'ব পাৰে গোটেই দেশৰ সকলো ৰাজ্যকে ইয়াত কভাৰ কৰা হ'ব এই আঁচনিখনৰ জৰিয়তে গতিকে যিসকল নন লিটাৰেট আছে তেওঁলোকে এই স্কিমৰ আণ্ডাৰত তেওঁলোকে শিক্ষা লাভ কৰিব পাৰিব তো ইয়াৰ ওপৰত আমি মনত ৰাখিব লাগিব যে ইয়াত এটা টাৰ্গেট লোৱা হৈছে যে এই ব্যক্তিসকলক ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমেৰেচিৰ শিক্ষা দিয়া হ'ব সাংখ্যিকতাৰ শিক্ষা সংখ্যাৰ ধাৰণা এইবিলাক দিয়া হ'ব আৰু টাৰ্গেট লোৱা হৈছে মেক্সিমাম 5 crore প্ৰতি বছৰে মিনিমাম 1 crore প্ৰতি বছৰে শিক্ষা দিয়া হ'ব এনেধৰণৰ এটা টাৰ্গেট লোৱা হৈছে আৰু নেক্সট পইণ্টত কোৱা হৈছে যে এই গোটেই যিখন স্কিম এই স্কিমখন হাইব্ৰিড মডেলত হ'ব ইয়াৰ ক্লাছেছবিলাক অনলাইন আৰু অফলাইন দুয়োটা মোডতে থাকিব গতিকে অনলাইন লাৰ্ণাৰসকলে লাৰ্ণ কৰিব পাৰিব উল্লাস এপৰ জৰিয়তে গতিকে অনলাইন মোড হ'লে থ্ৰু উল্লাস এপৰ জৰিয়তে বা অফলাইন দুয়োটা মোডতে হ'ব হাইব্ৰিড মডেলত হ'ব টিচাৰ্ছবিলাকক কোনো ধৰণৰ ৰিমুনাৰেশ্যন দিয়া নহয় তেওঁলোকে ভলুণ্টিয়াৰলি শিকাব লাগিব তো এইটো হৈছে এইম বা টাৰ্গেট এই স্কিমখনৰ তো ইয়াত যদি আমি চাওঁ মেইনলি ইয়াত 5টা কম্পনেণ্টছ আছে এই 5টা কম্পনেণ্ট আমি জানিব লাগিব প্ৰথমটো হৈছে ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি প্ৰথম পইণ্টটো হৈছে যে ইয়াত ফাউণ্ডেশ্যনেল লিটাৰেচি আৰু নিউমাৰেচি শিক্ষা দিব লাগিব যে প্ৰাথমিক যেটো সাক্ষৰতা বা সাংখ্যিকতাৰ যেটো জ্ঞান বা যে ধাৰণা এই ধাৰণাখিনি দিব লাগিব ইয়াৰ অৰ্থ এইটোৱে যে তেওঁ পঢ়িব পৰা লিখিব পৰা গণিব পৰা হিচাপ কৰিব পৰা এনে ধৰণৰ এবিলিটিখিনি তেওঁৰ হ'ব লাগিব তো এইটো এটা উদ্দেশ্য প্ৰথম হৈছে ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি তাৰ পিছত আহিব ক্ৰিটিকেল লাইফ স্কিলছ ক্ৰিটিকেল লাইফ স্কিলত কি থাকিব অকল তেওঁ পঢ়িব জানে লিখিব জানে হিচাপ কৰিব জানে সেইখিনিতে সীমাবদ্ধ হৈ নাথাকে ইয়াত ক্ৰিটিকেল লাইফ স্কিলছবিলাকৰ কথাও শিকোৱা হ'ব ইনক্লুড কৰা হ'ব যেনে ধৰক ডিজিটেল লিটাৰেচি লিগেল লিটাৰেচি থাকিব ফাইনেন্সিয়েল লিটাৰেচি ফাইনেন্সৰ বিষয়ে ইয়াত অৱগত কৰাব লাগিব হেল্থ কেয়াৰ কেনেদৰে আমি হেল্থৰ কেয়াৰ ল'ব পাৰোঁ বা এইবিলাকৰ প্ৰতি আমাৰ সজাগতা থাকিব লাগিব কি আমাৰ অপকাৰ হ'ব কি আমাৰ বাবে উপকাৰ হয় আমাৰ শৰীৰৰ বাবে তো এনেধৰণৰবিলাক চাইল্ড কেয়াৰ কেনেধৰণে ল'ব পাৰে বা তেওঁলোকক চাইল্ডৰ এডুকেশ্যনৰ ওপৰত নলেজ দিয়া হ'ব ফেমিলি ৱেলফেয়াৰৰ ওপৰত নলেজ দিয়া হ'ব তো এনেধৰণৰ লাইফ স্কিলছবিলাকো দিয়া হ'ব আমাৰ যিবিলাক জীৱনত প্ৰয়োজন হ'ব আমাৰ জীৱনত যিবিলাক প্ৰয়োজন হ'ব আগলৈকে সেই লাইফ স্কিলছবিলাক ইয়াত শিকোৱা হ'ব তাৰপিছত থাকিব বেছিক এডুকেশ্যন বুলি ক'লে এইটো ছেকেণ্ডাৰী ষ্টেজলৈকে থাকিব ক্লাছ 9ৰ পৰা 12লৈকে সেইখিনি বেছিক এডুকেশ্যন তাত শিকোৱা হ'ব আৰু ভকেশ্যনেল স্কিলছ কিছুমান দিয়া হ'ব যাতে কিবা কৰ্মসংস্থাপন তেওঁলোকে লাভ কৰিব পাৰে তাৰ বাবে ভকেশ্যনেল স্কিলো দিয়া হ'ব বিভিন্ন ধৰণৰ চিলাই হওক বা এনে ধৰণৰ যিবিলাক ভকেশ্যনেল ট্ৰেইনিং দিয়া হয় তো তেনেধৰণৰ ট্ৰেইনিং যাতে কিবা এটা কৰ্মসংস্থাপন তেওঁলোকে পায় তাৰ বাবে তেওঁলোক ভকেশ্যনেল স্কিলছৰ ট্ৰেইনিং দিয়া হ'ব চ' ইয়াৰ পিছত 5 নম্বৰ যিটো কম্পনেণ্ট হয় সেইটো হৈছে কণ্টিনিউইং এডুকেশ্যন গতিকে এই শিক্ষাটোক এডুকেশ্যনটোক কণ্টিনিউ কৰা হ'ব যেনে ধৰক হলিষ্টিক এডাল্ট এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিয়া হ'ব সামগ্ৰিকভাৱে যাতে তেওঁলোকে শিক্ষা পায় সকলো দিশৰ আৰ্টছ হওক ছায়েন্স হওক টেকন'লজি হওক কালচাৰ স্পৰ্টছ এনেধৰণৰ সকলোবিলাক টপিক বা যিবিলাক লাৰ্ণাৰ্ছবিলাকে য'ত ইণ্টাৰেষ্ট হয় তো সেই ইণ্টাৰেষ্টেড টপিকবিলাক ইয়াত ইনক্লুড কৰা হ'ব তো এইটো হৈছে কণ্টিনিউইং এডুকেশ্যন গতিকে এই 5টা কম্পনেণ্টছ ইয়াত গুৰুত্বপূৰ্ণ হয় আপোনালোকে এইটো মনত ৰাখিব ঠিক আছে তো এতিয়া আমি আহিম আন এটা ইম্পৰ্টেণ্ট ইয়াত পইণ্ট আছে সেইটো হৈছে ফুল ফাংচনেল লিটাৰেচি তো ৰিচেণ্টলি আমি কাৰেণ্ট এফেয়াৰ্ছত এইবিলাক বিষয়ে আলোচনাও কৰিছোঁ এই স্কিমখনৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'ত তো যিকিনক ইয়াত আমি জানিব লাগিব ফুল ফাংচনেল লিটাৰেচি মানে কি তো ৰিচেণ্টলি আমি পাইছিলোঁ যে মিজোৰাম হৈছে প্ৰথমখন ষ্টেট হয় ইণ্ডিয়াৰ যিয়ে ফুল ফাংচনেল লিটাৰেচি এচিভ কৰিছে মিজোৰাম প্ৰথমখন ষ্টেট ৰাজ্য ইণ্ডিয়াৰ যিখনে ফুল ফাংচনেল লিটাৰেচি লাভ কৰিছে আৰু প্ৰথমখন ইউনিয়ন টেৰিটৰি আছিলে লাডাখ এইটো মনত ৰাখিব লাডাখ হৈছে প্ৰথমখন ইউনিয়ন টেৰিটৰি যি 24 জুন তাৰিখত 2024 চনৰ 24 জুন তাৰিখত তেওঁলোকে এচিভ কৰিছিলে ইণ্ডিয়াৰ প্ৰথমখন ইউনিয়ন টেৰিটৰি হিচাপে লাডাখ ফুল ফাংচনেল লিটাৰেচি ষ্টেট হিচাপে ডিক্লেয়াৰ কৰা হৈছিল বা এচিভ কৰিছিলে আৰু মিজোৰাম হৈছে প্ৰথমখন ষ্টেট হিচাপে সুধিলে মিজোৰাম প্ৰথম হ'ব এইখিনিতে আমি জানিব লাগিব যে ফুল ফাংচনেল লিটাৰেচি মানে কি গতিকে আমাৰ সাধাৰণতে লিটাৰেট বুলি ক'লে শিক্ষিত বুলি ক'লে পঢ়িব জনা লিখিব জনা ব্যক্তিক আমি শিক্ষিত বুলি কওঁ কিন্তু ফুল ফাংচনেল লিটাৰেচি বুলি ক'লে সেইটোক নুবুজায় তো ফুল ফাংচনেল লিটাৰেচি হ'ব লাগিলে অকল লিখা পঢ়াই নহয় লিখা পঢ়াখিনি ৰিড কৰা ৰাইট কৰা কাউণ্ট কৰা এইখিনিতো থাকিবই তাৰ ওপৰত তেওঁলোকে এইখিনি ডেইলি লাইফত তেওঁলোকৰ ব্যক্তিগত জীৱনত তেওঁলোকে ইউজ কৰিব জানিব লাগিব
আমাৰ যি প্ৰেক্টিকেল লাইফ আমাৰ যি ডেইলি লাইফ ইয়াত যাতে আমি সেইখিনি স্কিলখিনি ব্যৱহাৰ কৰিব জানো গতিকে এই লাইফ স্কিলবিলাকৰ প্ৰয়োজন হ'ব যি আমি নিউমেৰেচিৰ জ্ঞান লাভ কৰিছোঁ সেইখিনি যাতে আমি ইউজ কৰিব পাৰোঁ আমাৰ হিচাপৰ ক্ষেত্ৰত বজাৰ কৰাৰ ক্ষেত্ৰত তো এইবিলাকো ইয়াত ফুল ফাংচনেল লিটাৰেচিত ইনক্লুড হৈ থাকিব ফাইনেন্সিয়েল লিটাৰেচি যেটো উল্লাস স্কিমত আমি পাইছিলোঁ ফাইনেন্সিয়েল লিটাৰেচি লাইফ স্কিল যাতে এজন ব্যক্তিয়ে সোশিও ইকনমিক যিবিলাক এক্টিভিটিছ হ'ব সেইবিলাকত যাতে তেওঁ পাৰ্টিচিপেট কৰিব পাৰে ইকনমিকেলি তেওঁ ষ্ট্ৰং হ'ব পাৰে বা ইণ্ডিপেণ্ডেণ্ট হ'ব পাৰে বা তেওঁ যিখিনি এডুকেশ্যন লাভ কৰিলে সেইখিনি যাতে তেওঁ লাইফত সেয়া ইউজ কৰিব পাৰে এপ্লাই কৰিব পাৰে আৰু তেওঁৰ লাইফটোক আগবঢ়াই নিব পাৰে গতিকে তেনেধৰণৰ হ'ব লাগিব গতিকে তেনেধৰণৰ যদি হয় তেতিয়া ফুল ফাংচনেল লিটাৰেচি বুলি কোৱা হয় গতিকে এখন ষ্টেট বা এখন ইউনিয়ন টেৰিটৰীত য'ত 95% বা তাতকৈ বেছি ব্যক্তি পপুলেশ্যন যদি ফাংচনেল লিটাৰেট হয় তেনেহ'লে ইয়াক ফাংচনেলি লিটাৰেট ষ্টেট হিচাপে ডিক্লেয়াৰ কৰা হয় গতিকে এখন ৰাজ্যৰ 95% ব্যক্তি বা 95%তকৈ বেছি ব্যক্তি কি হ'ব লাগিব ফাংচনেলি লিটাৰেট হ'ব লাগিব ফাংচনেলি লিটাৰেট মানে অকল লিখিব পঢ়িব জনাই নহয় তাৰ লগতে তেওঁৰ লাইফ স্কিল ফাইনেন্সিয়েল লিটাৰেচি তেওঁৰ ডেইলি লাইফত যাতে সেইবিলাক ইউজ কৰিব পাৰে ছ'চিঅ' বা ইকনমিক এক্টিভিটিছবিলাকত যাতে তেওঁ পাৰ্টিচিপেট কৰিব পাৰে তেনেধৰণৰ হ'ব লাগিব আৰু যেতিয়া 95% বা তাতকৈ বেছি ব্যক্তি এখন ষ্টেট বা এখন ইউনিয়ন টেৰিটৰীৰ ফাংচনেলি লিটাৰেট হ'ব তেতিয়া ফুল ফাংচনেল লিটাৰেচি ষ্টেট বা ইউনিয়ন টেৰিটৰী হিচাপে ডিক্লেয়াৰ কৰা হয় ঠিক আছে তো নিশ্চয় বুজিব পাৰিছে গতিকে মিজোৰাম হৈছে ফাৰ্ষ্ট ষ্টেট হয় ইণ্ডিয়াৰ যিয়ে ফুল ফাংচনেল লিটাৰেচি হিচাপে ডিক্লেয়াৰ কৰা হৈছে আৰু লাডাখ হৈছে প্ৰথমখন ইউনিয়ন টেৰিটৰী হয় তো এই পইণ্টছটো মনত ৰাখিব আৰু এইকাৰণে আমি এই পইণ্টটো মনত ৰাখিব লাগিব কাৰণ এই উল্লাস স্কিমখনে যথেষ্ট পৰিমাণে সহায় কৰিছে মিজোৰামকো সহায় কৰিছে যথেষ্ট পৰিমাণে এই ফুল ফাংচনেল লিটাৰেচি হোৱাৰ ক্ষেত্ৰত কাৰণ উল্লাস স্কিমখনৰ আমি যিখিনি অলপ আগতে আলোচনাও কৰিলোঁ ইয়াৰ যি 5 কম্পনেণ্টছৰ বিষয়ে তাত ক্ৰিটিকেল লাইফ স্কিলৰ কথা আছে আৰু তাত আমি পাইছিলোঁ এই কথাবিলাক ডিজিটেল লিটাৰেচি লিগেল লিটাৰেচি ফাইনেন্সিয়েল লিটাৰেচি এইবিলাকৰ কথা পাইছিলোঁ তো এইবিলাক আমাৰ এই স্কিমৰ জৰিয়তে ব্যক্তিসকলক শিকোৱা হ'ব গতিকে যিখিনি ইনকমপ্লিট হৈ আছে যিখিনি ইলিটাৰেট হয় তেওঁলোকক এনেধৰণে শিক্ষা দিয়া হ'ব এই আঁচনিখনৰ জৰিয়তে আৰু এখন ৰাজ্য বা ফুল্লি ফাংচনেল লিটাৰেচি ষ্টেট হিচাপে ডিক্লেয়াৰ হোৱাৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব ঠিক আছে তো সেইকাৰণে আমি এই পইণ্টটো জানিব লাগিব এই স্কিমখনৰ লগত ৰিলেটেড হয় এইটো ঠিক আছে তো এইখিনি ইম্পৰ্টেণ্ট পইণ্টছ আছিলে উল্লাস স্কিমখনৰ এতিয়া আমি কেইটামান কুৱেশ্যন চাম কেনেধৰণে কুৱেশ্যন সুধিব পাৰে তো একেবাৰে চিম্পল কুৱেশ্যন কেইটামান ৰাখিছোঁ প্ৰথম কুৱেশ্যনত সুধিছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ দ্য উল্লাস স্কিমখনৰ ফুল ফৰ্ম কি অলপ আগত আমি আলোচনা কৰিছোঁ উত্তৰ অপশ্যন নম্বৰ চি হ'ব আণ্ডাৰষ্টেণ্ডিং লাইফ লং লাৰ্ণিং ফৰ অল ইন ছ'চাইটি গতিকে সমাজৰ সকলোৰে বাবে ইয়াত আৰু কোনো ভেদাভেদ নাই নেক্সট কুৱেশ্যনটো হৈছে দ্য উল্লাস স্কিম ইজ এলাইনড উইথ হুইচ মেজৰ ইণ্ডিয়ান পলিচি গতিকে কোনটো ভাৰতীয় মেজৰ পলিচিৰ লগত এলাইন হৈ আছে উল্লাস স্কিম তো অলৰেডি ডিছকাছ কৰিছোঁ এইখন হৈছে NEP 2020 নেশ্যনেল এডুকেশ্যন পলিচি 2020ত এই বিষয়ে উল্লেখ কৰা আছিলে এডাল্ট এডুকেশ্যনৰ ওপৰত গতিকে সেই ৰেকমেণ্ডেশ্যনৰ প্ৰতি লক্ষ্য ৰাখি উল্লাস স্কিমখন লঞ্চ কৰা হৈছিলে গতিকে এইটো NEP 2020ৰ লগত জড়িত হয় নেক্সট কুৱেশ্যন নম্বৰ 3 লৈকে আহিছোঁ ইয়াতে সুধিছে হোৱাট ইজ দ্য মিনিমাম এজ গ্ৰুপ টাৰ্গেটেড আণ্ডাৰ উল্লাস স্কিমৰ মিনিমাম কিমান এজ ৰখা হৈছে তো অলপ আগত আমি আলোচনা কৰিছোঁ উত্তৰ অপশ্যন নম্বৰ চি হ'ব 15 years এণ্ড এবভ গতিকে 15 বছৰ হৈছে মিনিমাম 15ত হ'ব লাগিব নাইবা তাতকৈ বেছি হ'ব লাগিব তাতকৈ কম হ'ব নালাগিব যিসকল লাৰ্ণাৰ হ'ব সেইখিনি 15 বা তাতকৈ ওপৰত হ'ব লাগিব তো মিনিমাম বুলি সুধিলে 15 years হ'ব ঠিক আছে তো নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 4 ইয়াতে সুধিছে দ্য প্ৰিন্সিপল ইচ ওৱান টিচ ওৱান ইউজড ইন উল্লাস এনকাৰেজেছ গতিকে উল্লাস স্কিমত এটা প্ৰিন্সিপল ইউজ কৰা হৈছিলে বা টেকলাইন বুলিও ক'ব পাৰোঁ ইচ ওৱান টিচ ওৱান তো ইয়াৰ অৰ্থ কি এইটো কি এনকাৰেজ কৰিছে কাক এনকাৰেজ কৰিছে উত্তৰ হ'ব অপশ্যন নম্বৰ বি কমিউনিটি মেম্বাৰ্ছ টিচিং নন লিটাৰেট পিয়াৰ্ছ গতিকে আমাৰ যিখিনি নন লিটাৰেট ব্যক্তি মই অলৰেডি কৈছোঁ যে ভলুণ্টেৰিলি শিকাব লাগিব মানে তাত কোনো ৰিমুনাৰেশ্যন দিয়া নহ'ব গতিকে ভলুণ্টেৰিলি কোনে শিকাব আমাৰ এই কমিউনিটিৰে মেম্বাৰ্ছবিলাকে শিকাব তেওঁলোকৰ সমনীয়া বা তেওঁলোকৰ আশে পাশে থকা ব্যক্তিসকলক শিকাব লাগিব গতিকে যিহেতু আমি স্বইচ্ছাই কামটো কৰিম কাৰ বাবে কৰিম আমাৰ নিজৰ মানুহখিনিৰ বাবে গতিকে ইচ ওৱান টিচ ওৱান হিচাপত ইয়াত এটা প্ৰিন্সিপল ৰখা হৈছে যাতে কমিউনিটি মেম্বাৰ্ছবিলাকে আমাৰ সমাজৰে সেই মেম্বাৰ্ছবিলাকে এই নন লিটাৰেট যিখিনি আমাৰ আছে সেইখিনিক যাতে শিকাবলৈ উৎসাহিত হয় তাৰ বাবে এইটো প্ৰিন্সিপল লোৱা হৈছে তো এইটো পইণ্টটো আপোনালোকে মনত ৰাখিব নেক্সট কুৱেশ্যন এইটো লাষ্ট কুৱেশ্যন হয়
ইয়াত সুধিছে হোৱাট ইজ দ্য মেইন এইম অফ ফুল ফাংচনেল লিটাৰেচি আণ্ডাৰ উল্লাস যে উল্লাসৰ আণ্ডাৰত যিটো আমাৰ কোৱা হৈছে অলৰেডি আলোচনা কৰিলোৱে ফুল ফাংচনেল লিটাৰেচি তো ইয়াৰ মূল এইম কি ইয়াৰ মূল এইম বা উদ্দেশ্য কি তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব বিং এবল টু ৰিড ৰাইট এণ্ড ইউজ লাইফ স্কিলছ ইফেক্টিভলি গতিকে ফুল ফাংচনেল লিটাৰেচি মানে অকল পঢ়িব জনা লিখিব জনাটোকে নুবুজাব ইয়াৰ লাইফ স্কিলছবিলাক যাতে ইফেক্টিভলি আমি ইউজ কৰিব পাৰোঁ জীৱনত সেয়া কামত লগাব পাৰোঁ এপ্লাই কৰিব পাৰোঁ সেইটো হৈছে ফুল ফাংচনেল লিটাৰেচি ঠিক আছে তো উত্তৰ অপশ্যন নম্বৰ চি হ'ব তো এনেধৰণৰ প্ৰশ্ন ইয়াৰ পৰা সুধিব পাৰে উল্লাস স্কিমখনৰ বিষয়ে তো আপোনালোকে এইখন স্কিম বুলিয়ে নহয় এনেধৰণৰ যিবিলাক স্কিম আছে এইবিলাকৰ বিষয়ে আপোনালোকে জানিব লাগিব চাব লাগিব ঠিক আছে তো আজিৰ এই ভিডিঅ'টিত আমি উল্লাস স্কিমখনৰ বিষয়ে আলোচনা কৰিলোঁ আগত আমি বহুতো ভিডিঅ' আছে আলোচনা কৰিছোঁ আপোনালোকে আগৰ ভিডিঅ'বিলাক চাব প্লেলিষ্টত গ'লে আপোনালোকে আগৰ সকলোবোৰ ভিডিঅ'ই চাব পাৰিব আৰু কিছু আমি আলোচনা কৰিবলৈ ট্ৰাই কৰিম নেক্সট ভিডিঅ'বিলাকত গতিকে যদি আপোনালোকে নোটছ পাৰচেছ কৰিব বিচাৰে ডিজিটেল আছাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাতে আপোনালোকে বিএড এণ্ট্ৰেন্স এক্সামৰ নোটছবিলাক পাব ঠিক আছে তো আজিৰ এই ভিডিঅ'টি ইমানখিনি আছিলে পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পোৱাৰ আশাৰে ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ